অকল মই অসম গণ পৰিষদ বুলি কোৱা নাই ছাত্ৰ আন্দোলন অসমৰ সমাজ জীৱনৰ লগত জড়িত যথেষ্ট দীঘল সময় আছে এই সদখন ছাত্ৰ সন্থাকে লৈ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন আমি নেতৃত্ব দিছোঁ আৰু শেহতীয়াভাৱে যোৱা 30টা বছৰ আপুনি কণ্টিনিউৱাছলি অসম গণ পৰিষদত শক্তিশালীভাৱে নেতৃত্ব দি আহিছে আৰু এতিয়া সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে এই গোটেই বিষয়টো যদি চাওঁ যিটো আঞ্চলিকতাবাদ যিটো জাতীয়তাবাদৰ আদৰ্শত আঞ্চলিকতাবাদ অসমত হৈছে আৰু এইটো ক্ষেত্ৰত যিহেতু আপুনি সম্পূৰ্ণ সন্মুখৰ পৰা নেতৃত্ব দিছে আপুনি কেতিয়াবা ভাব হয় নেকি এই আঞ্চলিকতাবাদী ধাৰাটো ক'ৰবাত দুৰ্বল হ'ব বুলি বা দুৰ্বল হৈছে বুলি ভাবে নেকি ধাৰাটো এটা বেলেগ আঞ্চলিকতাবাদৰ ধাৰা আঞ্চলিকতাবাদৰ চিন্তা চৰ্চা আৰু এটা ৰাজনৈতিক দলে আঞ্চলিক ৰাজনৈতিক দলে ক্ষমতাত থকা বা নথকা মই ধাৰাৰ আৰু দল ক্ষমতাত থকা নথকা এইটো এটা পৃথক কথা বুলি মই ভাবোঁ হয় আপুনি কোৱাৰ দৰে মই ছাত্ৰাৱস্থাৰ পৰা অসমৰ সমাজ জীৱনৰ লগত জড়িত হৈ আহিছোঁ সৰু সৰু কাম সৰু সৰু বেলেগ বেলেগ ধৰণে আৰু ৰাজনৈতিক দলৰ লগত জড়িত হৈ পৰিছোঁ 1995 চনৰ 9 জুনৰ পৰা 1995 চনৰ 9 জুন তাৰিখে মই অসম গণ পৰিষদত যোগদান কৰিছিলোঁ অসম গণ পৰিষদ দল এটা আঞ্চলিক ৰাজনৈতিক দল আমি সকলোৱে জানো ৰাইজৰ তেজেৰে গঢ়া দল ইয়াৰ আগে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী সৈনিক হিচাপে আছিলোঁ মেট্ৰিকৰ দৰমহা পাৰ হৈছোঁ 1976ত মহাবিদ্যালয়ত সোমাইছোঁ তেতিয়া খেলা ধূলা বেলেগ বেলেগ ধৰণে ভাওনা সভা থিয়েটাৰ নাট এইবিলাকৰ লগত জড়িত হৈ থাকোঁ কিন্তু 1979ত যেতিয়া অসম আন্দোলন আৰম্ভ হ'ল তেতিয়া আন্দোলনত এজন সৈনিক হিচাপে জড়িত হ'লোঁ পিছৰ পৰ্যায়ত আন্দোলন অন্ত পৰাৰ পাছত ডিপলি অলপ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰিলোঁ প্ৰথমতে সাংগঠনিক সম্পাদক তাৰপিছত সাধাৰণ সম্পাদক তাৰপৰা সভাপতি তাৰপৰা নৰ্থ ইষ্ট ষ্টুডেণ্টছ কোঅৰ্ডিনেশ্যন কমিটিৰ সভাপতি পিছত নেচৰ সভাপতি আমি সমগ্ৰ দেশজুৰিও এখন কমিটি আমি গঠন কৰিছিলোঁ ছাত্ৰ সংগঠনবিলাক লগ লাগি পেলাই তাত পাঞ্জাৱ বা বেলেগ বেলেগ সেই সময়ৰ বিভিন্ন ৰাজ্যত থকা ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনবিলাকো সেই সময়ত জড়িত হৈ পৰিছিল তেতিয়াৰ পৰা জড়িত হৈ আছোঁ ক্ষমতাত অগপ 85ত আহিল তাৰপিছত আকৌ ক্ষমতাৰ পৰা নাইকিয়া হৈ গ'ল ক্ষমতাত থকা অৱস্থাত অগপক সেই সময়ত অগপৰ চৰকাৰক খুব সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰাৰ সুযোগ লাভ কৰিছিলোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৱাটছডগ আছিল কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসতে অসম গণ পৰিষদ দলৰ জন্ম হৈছিল গতিকে মন্ত্ৰীসকলে বা চৰকাৰ এখনে কৰা কাম কাজবিলাকক খুব সূক্ষ্মভাৱে আমি পৰ্যবেক্ষণ কৰিছিলোঁ তাৰপিছত আপোনালোকে জানে যে আপুনি জানেই যে 1985ত হোৱা গভৰ্ণমেণ্ট 5 বছৰ সম্পূৰ্ণ কৰাৰ পাছত কংগ্ৰেছ দল ক্ষমতাত আহিল আকৌ 1996ত অগপ ক্ষমতাত আহিল তেতিয়া অৱশ্যে মই ক্ষমতাৰ অংশীদাৰ হোৱা বুলিয়ে ক'ব লাগিব কাৰণ 1995ত যোগদান কৰি 1996ত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিলোঁ সেই সূত্ৰে মই বিধায়ক চৰকাৰৰ অংশীদাৰ বিধায়কো হ'লোঁ বিধায়ক থকা অৱস্থাটো মই নিজে আমাৰ চৰকাৰৰ কাম কাজত খুব সুখী নাছিলোঁ কিছুমান কাম ষ্টাইল অফ ফাংচনিং বা যেনেকৈ ভাবিছিলোঁ কাৰণ ছাত্ৰাৱস্থাৰ পৰা অসমৰ সমস্যাবিলাক খুব ওচৰৰ পৰা দেখিছোঁ প্ৰতিখন জিলা গাঁও নগৰ বিভিন্ন ঠাইলৈ গৈছোঁ এখন বহুভাষিক ৰাজ্য ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে চাহ জনগোষ্ঠীৰ লোক বড়ো ৰাভা মিচিং কছাৰী আহোম চুতীয়া মৰাণ মটক কোচাবংশী আৰু ঠিক তেনেকৈ হাই কাষ্টৰ লোকো আছে গতিকে হিন্দী ভাষী লোকো আছে আৰু সমস্যাবিলাক যেতিয়া ওচৰৰ পৰা দেখিছিলোঁ খুব বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু কমন ফিলিংছটো কি মানুহৰ কোনবিলাক ইছ্যুত সকলোৱে জড়িত হৈ পৰে আৰু কোনবিলাক ইছ্যুত মানুহবিলাকৰ মাজত ডিফাৰেঞ্চবিলাক আহে গতিকে এখন অসমৰ কল্পনা এটা এখন সমৃদ্ধিশালী অসমৰ কল্পনা য'ত সকলোৱে আমি একেলগে আমি ভালকৈ থাকিব পাৰোঁ আমাৰ ৰাজ্যখন আগবঢ়া ৰাজ্য হিচাপে দেখিব পাৰোঁ তেতিয়াৰ পৰা সেই সপোনটো আছে পিছততো আপুনি জানেই যে অসম গণ পৰিষদ দল যথেষ্ট দুৰ্বল হৈ গ'ল পিছৰ পৰ্যায়ত তাৰো বহুত কাৰণ আছে নিজৰ ভুলো আছে আমি সেইখিনি আত্মবিশ্লেষণ কৰিছোঁ সেইখিনি আৰু মই ৰিপিট কৰিব নাযাওঁ
আত্মসংশোধনৰ পথো আমি অহাৰ পিছত আমি লৈ পেলাই নতুন নতুন ধৰণেৰে আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ, জনসংযোগৰো ব্যৱস্থা কৰিছোঁ। কথা হৈছে আপোনালোকে জানে যে এতিয়া অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ অংশীদাৰ, NDAৰ অংশীদাৰ, আৰু এই চৰকাৰত আমি আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনৰ মই এগৰাকী মন্ত্ৰীও। এই গোটেই কথাটো আমি সকলোৱে দেখিছোঁ, যথেষ্ট শক্তিশালীভাৱে আপুনি কাম কৰি আছে। কিন্তু সাধাৰণতে প্ৰশ্ন এটা আহে, যিহেতু আঞ্চলিকতাবাদী ধাৰাটোক অসমত ৰাজনৈতিক দিশে গতি কৰাইছে কিন্তু অসম গণ পৰিষদে, আৰু বিশেষকৈ 96ৰ পৰা আমি যদি চাওঁ দেখিম আপুনি শক্তিশালীভাৱে এটা শক্তি অসম গণ পৰিষদৰ, আৰু সেইটোৱে আপুনি সভাপতিৰ দায়িত্ব লৈছে। কিন্তু এই যে অসম গণ পৰিষদৰ দুটা কাৰ্যকালত ডাইৰেক্টলি নিজৰ নেতৃত্বত চৰকাৰ হৈছিল, দুটা 85ত আৰু 96ত, মানুহে বোধহয় ভাবে ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলবিলাকে যিহেতু বিভিন্ন অঞ্চলত প্ৰদেশবিলাকত নিজস্ব শক্তি যথেষ্ট বৃদ্ধি কৰিছে, বা ক'ৰবাত চৰকাৰ হৈছে বহুত ঠাইত, বা ক'ৰবাত যদি মিত্ৰ শক্তিও কৰিছে, কিন্তু তেওঁলোকে নেতৃত্ব কিন্তু আঞ্চলিক ৰাজনীতি কৰিছে। ৰাইজে ভাবে যে অতুল বৰাৰ নেতৃত্বত অসমত তৃতীয়বাৰ কাৰণে আঞ্চলিক ৰাজনীতিৰ এখন চৰকাৰ হ'ব নোৱাৰে নেকি? চব ভবা কথা আৰু বাস্তৱৰ মাজত পাৰ্থক্য আছে, নিশ্চয় পাৰ্থক্য আছে। অসম গণ পৰিষদ যেতিয়া ক্ষমতাত আহিছিল, মই 1985ৰ কথা কৈছোঁ, আপুনি জানে যে অসম আন্দোলনত অসমৰ জনসাধাৰণে বিভিন্ন শ্ৰেণীৰ ৰাইজ যিদৰে জড়িত হৈ পৰিছিল, তেনেদৰে নিৰ্বাচনটোতো জঁপিয়াই পৰিছিল। নিৰ্বাচনত জঁপিয়াই পৰাৰ পাছতো আপুনি জানেই কিমানখন আসন আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ, আৰু এইটো বাস্তৱ সত্য যে একেজন ব্যক্তিয়েই 1985ৰ নিৰ্বাচনত কেইবাটাও ভোট দিছিল। এই মোহাৰি মোহাৰি যিটো মানে চাপ লগাই দিয়ে, দাগ লগাই দিয়ে, সেই দাগটো আকৌ মোহাৰি পেলাই মানুহে ভোট দিছিল। তথাপি আমি কিমান চিট পালোঁ? তাৰমানে মানুহৰ ইয়াত যে আমাৰ যিটো পপুলেশ্যন ষ্ট্ৰাকচাৰ, জনগাঁথনি, চিন্তাৰ পাৰ্থক্য, বিভিন্ন ধ্যান ধাৰণাৰ লোক আছে, যাৰ ফলত হয়তো এটা আঞ্চলিক ৰাজনৈতিক দলে অকলে চৰকাৰ গঠন কৰাটো সেই সময়তো টাফ হৈ পৰিছিল। 96ত যেতিয়া ক্ষমতালৈ অগপ আহিছিল, 96ত ক্ষমতা অকলে আহিছে বুলি ক'লে ভুল হ'ব। তাত CPI আছিল, প্ৰমোদ গগৈ ডাঙৰীয়া আছিল, জমিয়ত উলেমাৰ সহায় লোৱা হৈছিল। 1996ত সেই সময়ত আব্দুল হক চাহাবে, জমিয়ত উলেমা হিন্দৰ তেখেতে মই দেখিছিলোঁ যে যথেষ্ট ঘূৰা পকা কৰিছিল, সেই সময়ত সহযোগ কৰিছিল। তেনে এটা পৰিৱেশৰ বাবে, তেনে এটা পৰিৱেশটো সৃষ্টি কৰা হৈছিল সেই সময়ত, পৰিৱেশে সুযোগ দিয়া নাছিল। আৰু অন্য এটা কথা আছিল যে 1991ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হৈছিল, এই চৰকাৰখনে ব্যাপক ৰূপত মানে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, জনবিৰোধী কাম কৰিছিল। আৰু চাওক, এনেকুৱা কেতবোৰ ঘটনা সংঘটিত হৈছিল, মানুহক যি ধৰণে অন্ত্যেষ্টিক্ৰিয়া কৰা হয় তাৰ পৰিৱৰ্তে বেলেগ ধৰণে কৰা হৈছিল, কিবা এইবিলাকে মানুহৰ মনত অত্যন্ত আঘাত দিছিল। এই এণ্টি ইনকামবেঞ্চি সময়ত প্ৰবল হৈছিল। যদিও সাংগঠনিক কাম কাজবিলাক অসম গণ পৰিষদে 96ৰ আগত কৰিছিল, মই দেখিছিলোঁ, যদিও 95ত মই যোগদান কৰিছিলোঁ, আৰু দলটোৰ মাজত সেই সময়ত একতাও নাছিল। অৱশ্যে সিও এটা কাৰণ যে বেছিয়ে হয়তো আমি যিমান আসন পাব লাগিছিল সেই আসন, এই কথাটো আমি সকলোৱে লক্ষ্য কৰিছোঁ। 96ত যেতিয়া অসম গণ পৰিষদে পুনৰ দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ হ'ল, কিন্তু যি কথাটো 91ত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত বিভিন্ন কাম চলিছিল, জনবিৰোধী কাম, 96ত কিন্তু প্ৰফুল্ল মহন্তৰ নেতৃত্বতো একেটা পৰ্যায়ত নহ'লেও কিছু তেনেকুৱা জনবিৰোধী কাম হৈছিল, যিটো কাৰণত মানুহৰ বেয়া পোৱা বহু ধৰণৰ কাম হোৱা বুলি ৰাইজে অভিযোগ তুলিছিল। আৰু সেইকাৰণে হয়তো 2001ত আমি পুনৰ যে আমাৰ জনগাঁথনিগত যিটো বৈশিষ্ট্য, এই বৈশিষ্ট্যৰ পৰা একক ৰাজনীতি হয়তো গতি কৰিব নোৱাৰে। কিন্তু এই গোটেই বিষয়টো যদি আপুনি আমাক পৰীক্ষা কৰি চাব নোৱাৰে নেকি, যে অসমত বিভিন্ন জনগোষ্ঠী আছে, আপুনি যিটো উত্তৰ পূৰ্বাঞ্চলকে একত্ৰিত কৰিছিল, বিভিন্ন জনগোষ্ঠী যদি যিকেইটা যিমান আছে, আৰু অসমত এতিয়া বড়ো জনগোষ্ঠীৰ 3টাকৈ আঞ্চলিক দল আছে, কাৰ্বিত 2টা আছে, মিচিঙত 1টা আছে, আৰু 4টামান আঞ্চলিক বা 10টামান অসমৰ আঞ্চলিক দল আছে, তাৰে অসম গণ পৰিষদ মূল দল। এই গোটেই আঞ্চলিক শক্তিবিলাকক বা গোটেই জনগাঁথনি যিখিনি আছে, বড়োসকল, চাহ জনগোষ্ঠীসকল, অসমত থকা ইছলাম ধৰ্মী যিখিনি অসমীয়া লোক আছে, সকলোৱে একত্ৰিত কৰি এটা চিন্তাৰে অসমখনৰ, যিটো এই ৰাজনীতি নহয়, এই সমাজ নীতিও, কিন্তু এনেকুৱা ধৰণৰ চিন্তা চৰ্চা অসম গণ পৰিষদে কৰিব নোৱাৰে নেকি? এইটো এটা টাফ কামেই হয়।
এইটো এটা অত্যন্ত ৰাজনৈতিক সমাজ ধানটোৰ প্ৰতি কোনটো মানুহটোৰ প্ৰতি মনটো অসমৰ মানুহৰ স্বভাৱজাত যিবিলাক প্ৰবৃত্তি এই প্ৰবৃত্তিবিলাক মই ভাবোঁ যে কিছুমান ৰাজ্যৰ জনসাধাৰণৰ স্বভাৱজাত প্ৰবৃত্তিতকৈ কিছু সুকীয়া মানে অসমত বসবাস কৰা কেৱল এটা জাতি জনগোষ্ঠীৰ মই কথা কোৱা নাই আজি এতিয়া মই নিজে জানো বা আপুনিও দেখিছে যে সৰু অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি অসম আন্দোলন হৈছিল বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত সেই সময়ত জাত পাত নিৰ্বিশেষে সকলোৱে অংশ লৈছিল তাৰপিছত পিছৰ পৰ্যায়ত ক্ষমতাত অহাৰ পিছত লাহে লাহে জাতিগতভাৱে মানুহবিলাক মানে বিভিন্ন সংগঠন সৰু অসম ছাত্ৰ সন্থাৰ আৰ্হিৰে বেলেগ বেলেগ আজি আপচু বড়ো ছাত্ৰ সন্থা ওলাল মিচিং ছাত্ৰ সন্থা ওলাল টাই আহোম ছাত্ৰ সন্থা ওলাল চুতীয়া ছাত্ৰ সন্থা ওলাল কোচ ৰাজবংশী ছাত্ৰ সন্থা ওলাল তেনেকৈ তেওঁলোকৰ একো একোটা জাতীয় সংগঠনো বেলেগ বেলেগ সাহিত্য সভা আছে যাৰ যাৰ ভাষা আছে তেওঁলোকে সাহিত্য সভাও তেওঁলোকে নিজৰ নিজৰ জনগোষ্ঠীয় ভিত্তিত গঠন কৰিলে তথাপি ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত মই ভাবোঁ যে আমি সদায় ঐক্যবদ্ধভাৱে আমি আগবঢ়া উচিত আৰু আগবাঢ়িব লাগে এটা কথা দ্বিতীয় কথা হ'ল আপুনি এই কথাটো বাস্তৱ সত্য কাৰণ অসম গণ পৰিষদে খুব সুবিধা পাইছিল 85ত আৰু অসম চুক্তিখন ৰূপায়ণৰ মূল দায়িত্বত আছিল কিন্তু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ইউনিয়ন হোম মিনিষ্ট্ৰী পিছৰ পৰ্যায়ত আঞ্চলিক দলৰ চৰকাৰখনে উপলব্ধি কৰিলে যে ভাৰত চৰকাৰৰ সহায় নোহোৱাকৈ কেন্দ্ৰত থকা চৰকাৰখনৰ ছাপোৰ্ট নোহোৱাকৈ বহু কামেই ৰাজ্য চৰকাৰে অকলে কৰিব নোৱাৰে আমাৰ সাংবিধানিক যিটো কাঠামো এই কাঠামোটো সম্পূৰ্ণ বেলেগ যাৰ কাৰণে মূল ইছ্যুটোৰ ক্ষেত্ৰত অসম গণ পৰিষদে বহুতখিনি ক্ষেত্ৰতে ব্যৰ্থ হ'ল বুলি ক'ব লাগিব আৰু সেইকাৰণে মানুহে বেয়া পালে মানুহে কি বিচাৰিছিলে মানুহে বিচাৰিছিলে যে বিদেশী চিনাক্তকৰণ হওক কাট অফ ইয়েৰ যিটো ঠিক কৰি দিছে তাৰ পিছৰ বিদেশীখিনিক বহিষ্কাৰ কৰক বাকীখিনি ৰখাৰ কাৰণে যিখিনি আমাক সাংবিধানিক বা অন্যান্য ৰক্ষা কৱচৰ কথা ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল সেইবিলাক হওক কিন্তু এই গোটেই কামখিনিত ভাৰত চৰকাৰৰ সহযোগিতা নথকাৰ কাৰণে যদিও চুক্তি স্বাক্ষৰ কৰোঁতে কংগ্ৰেছ দল আছিল পিছৰ পৰ্যায়ত আপুনি জানে যে অসম গণ পৰিষদে ভাৰত চৰকাৰৰ অংশ লৈছিল দীনেশ গোস্বামী ডাঙৰীয়া মন্ত্ৰী আছিল বৈশ্য ডাঙৰীয়াও আছিল গুজৰাট আৰু দেৱগৌড়া চৰকাৰৰ দিনত মোহন শইকীয়া ডাঙৰীয়া আছিল এমপিও আমাৰ বহুত গৈছিল এইবিলাক আচলতে কেন্দ্ৰত ক্ষমতাৰ অংশীদাৰ হোৱাটো মূল লক্ষ্য আছিল কেনেকৈ ভাৰত চৰকাৰ লগ হৈ পেলাই ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যায় আৰু চুক্তি ৰূপায়ণ কৰিব পৰা যায় তৎসত্ত্বেও এই ক্ষেত্ৰত দীঘলীয়া সময়ত আমি সফল কাম হ'ব নোৱাৰিলোঁ সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম গণ পৰিষদৰ জন্ম বুলি ক'লে অসম আন্দোলনৰ মাজৰ পৰা আহিছে আৰু অসম চুক্তিখন ৰূপায়ণ কৰাটো মূল বিষয় বিশেষকৈ অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ প্ৰসংগত আপুনি যিটো কথা কৈছে এইটো হয় যে কেন্দ্ৰীয় চৰকাৰৰ বহুত নিৰ্ভৰ আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক কাৰণত বিভিন্ন কথা পেলাই থৈছিল বা কিন্তু শেহতীয়াকৈ যদি আপুনি যিটো কৈছে আমি কেন্দ্ৰৰ লগত সম্পৰ্ক ৰাখিব লাগিব আৰু শেহতীয়াকৈ যোৱা 10 বছৰ অসম গণ পৰিষদে কেন্দ্ৰৰ লগত সম্পৰ্ক ৰাখি এই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে বা আপুনি বিশেষ নেতৃত্ব আপুনি লৈছে বা চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আপুনি বিশেষ দায়িত্ব আপোনাক ওপৰত দিছে চৰকাৰখনে এটা ভাবো নাই যে এতিয়া এইখিনি সমস্যা সমাধান হ'ব মই কোৱা নাই যে অসম চুক্তিৰ বিভিন্ন দফা আছে কিন্তু মূল যিকেইটা বিষয় চিনাক্তকৰণ আৰু বহিষ্কৰণ এই দুটা মূল বিষয় বাকীখিনি আপুনি বহুতখিনি কাম কৰিছে আপুনি আমি দেখি আছোঁ কিন্তু চিনাক্তকৰণ আৰু বহিষ্কৰণ এই গোটেই বিষয়টো আইনগত দিশেৰে এই কথাত আগবাঢ়িছেনে চাওক আপুনি নিজেও দেখিছে আৰু আপুনি এটা জাতীয় সংগঠনৰ নেতৃত্বতো আছিল আপুনিয়ে মই আমি একেলগে এই ইছ্যুবিলাকত আমি থিয় দিছিলোঁ মাত মাতিছিলোঁ ইট ইজ এ টাফ জব কামটো অতি জটিল আৰু দিন যিমানেই দীঘলীয়া হৈ গৈছে এইটো কমপ্লেক্স হৈ গৈ আছে কিন্তু তৎসত্ত্বেও বৰ্তমান সময়ত হয় মই অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত আছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো মোৰ বেকগ্ৰাউণ্ডটোৰ কাৰণে মোৰ কান্ধত এই দায়িত্বটো দিছে আৰু তেখেতৰ ৰাজনৈতিক ইচ্ছাৰ বাবেই চুক্তিৰ বহুখিনি কাম এতিয়া দফা ৰূপায়ণ হ'বলৈ গৈ আছে তেখেতৰ অধ্যক্ষতাত লখিমপুৰত যিখন সভা হৈছিল তাত তেতিয়া ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াই যি ৰিকমেণ্ডেশ্যন দিছিল সেইবিলাক উলিয়াই লৈছিল কোনখিনি ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে কৰিব পাৰে কোনখিনি দুইখন চৰকাৰে কৰিব পাৰে আৰু কোনখিনি অকল কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে কিন্তু ৰাজ্য চৰকাৰে কৰিব পৰা বহু বিষয়ৰ ক্ষেত্ৰত এতিয়া
আপুনি ইতিমধ্যেই গম পাইছে যে বাজেটত ধন ধাৰ্য কৰা হৈছে, বহুতখিনি ধন ধাৰ্য কৰা হৈছে। দুইখন চৰকাৰে কৰিব পৰা কামখিনিৰ ক্ষেত্ৰতো ভাৰত চৰকাৰৰ লগত ইতিমধ্যেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলাপ আলোচনা কৰি বা কেন্দ্ৰীয় চৰকাৰৰ লগত কৰিব পৰাখিনিতো কৰিবৰ কাৰণে এতিয়া আগবাঢ়ি যোৱা গৈছে। আৰু মূল কথা এইটো এটা বাস্তৱ সত্য যে আইডেণ্টিফাই কৰাটো এটা জটিল কাম। আজি অসম আন্দোলনৰ সময়ত আমি 30 লাখ বিদেশী আছে বুলি আপুনিও কোৱা শুনিছিলে, আন্দোলনৰ নেতৃত্বই আমি শুনিছিলোঁ। এতিয়া যদি চোৱা যায়, এতিয়া ট্ৰিবিউনেলবিলাক আছে, চৰকাৰখনৰ পলিটিকেল উইলো আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। এই বিচাৰ প্ৰচাৰ কৰোঁতে কি ওলাইছে বা কি নোলাইছে এইখিনি আপুনি দেখিছে। আৰু পোৱাখিনি যিখিনি সম্ভৱ হৈছে সেইখিনি ডিপোৰ্ট কৰিবৰ কাৰণে, পুছবেক কৰিবৰ কাৰণে চেষ্টা চলি আছে। কিন্তু মই ভাবোঁ, মই আজিৰ দিনত মই এইটো কথা অনুভৱ কৰোঁ যে বৰ্তমান চৰকাৰ মূল প্ৰত্যেকৰে অসমৰ জনসাধাৰণ ভৱিষ্যতে যাতে কদাপি আৰু ইয়াৰ ইনফিল্ট্ৰেশ্যনটো হ'ব নোৱাৰে, তাৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু ইতিমধ্যে বৰ্ডাৰ দীঘলীয়া ৰাস্তাটো ঠিক হৈছে, কেৱল কুশিয়াৰা নদীৰ ক্ষেত্ৰত অলপ প্ৰব্লেম, কেতবোৰ নতুন প্ৰব্লেম আহিছে। মই ভাবোঁ যে সেই কামখিনিও আমাৰ চৰকাৰখনৰ দিনতে সম্ভৱ হ'ব আৰু বাকী ৰক্ষা কৱচৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কাজ সম্ভৱ হ'ব বুলি মই ধাৰণা কৰিছোঁ। এই কথাখিনি আপুনি গুৰুত্বপূৰ্ণভাৱে প্ৰকাশ কৰিছে আৰু বিভিন্ন ক্ষেত্ৰত আপুনি সংবাদ মাধ্যমত জনাই আছে। কিন্তু মূল বিষয়টো চাওক, আপুনি অসম গণ পৰিষদৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নেতা, আৰু আঞ্চলিক ৰাজনীতি সদায় গণতান্ত্ৰিক হয় আৰু ধৰ্ম নিৰপেক্ষ হয়, আৰু আঞ্চলিক ৰাজনীতি এটা ভাষাৰ ওপৰত ভিত্তি কৰি হয়। গতিকে অসমত এই গোটেই কথাখিনি আমি যদি চাই যে আমি যদি বিদেশী নাগৰিক বহিষ্কাৰ কৰিব নোৱাৰোঁ, সংকট আছে, তেনে বিদেশী নাগৰিক বুলি কৈ কোনোবা ইছলাম ধৰ্মী লোকক হওক বা বাহিৰৰ পৰা বাংলাভাষী লোক আহিব পাৰে, এই সকলোকে আমি যদি সংঘাত এটা সদায় চিৰজীৱনৰ কাৰণে যদি জীয়াই ৰাখোঁ, আমি সমস্যা সমাধান কৰিব নোৱাৰোঁ, সংঘাতটো যদি জীয়াই ৰাখোঁ, তাৰ বিকল্প পথ আমি উলিয়াব নোৱাৰোঁ নেকি? যে এই গোটেই মানুহখিনিক যিখিনি আমি বহিষ্কাৰ কৰিব পাৰোঁ কৰোঁ, যিখিনি চিনাক্ত কৰিলোঁ, বাকী সকলোকে আমি অসমীয়া মানুহ হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ নেকি? এই ধৰণৰ বিশেষকৈ যদি আপুনি অসম গণ পৰিষদ চৰকাৰৰ মন্ত্ৰীলৈ যোৱা নাই, অসম গণ পৰিষদৰ আপুনি সভাপতি, অসম গণ পৰিষদ অসমৰ সমূহ ৰাইজক লগত লৈ যাব লাগিব, কাৰণ ইয়াৰ লগত জড়িত আছে ভাষা। আমি যিমানে সংঘাত সৃষ্টি কৰি দিওঁ সিমানে কিন্তু অসমীয়া ভাষা সংকটত পৰিব। গতিকে এই দিশটোক আপুনি গুৰুত্ব নিদিয়েনে? আপুনি ঠিকেই কৈছে, ভাষাৰ কথাটো আপুনি ঠিকেই কৈছে, আৰু আপোনাৰ যিটো চিন্তাৰ কথা আমাৰ আগত প্ৰকাশ কৰিছে সঁচা কথা। আৰু অসম গণ পৰিষদ দল হৈছে ধৰ্ম নিৰপেক্ষ দল, সেইটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰটো আমি সদায় বজাই ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰোঁ, এটা আমি অনুভৱ কৰোঁ। আৰু মই ভাবোঁ যে অসমত বসবাস কৰা হিন্দুৰ বাহিৰে অন্যান্য ধৰ্মাৱলম্বী লোকেও নিশ্চয় এই কথাখিনি হৃদয়ংগম কৰে। এইটো ভাল কথাই আপুনি কৈছে, তেনেধৰণে আমি আগবাঢ়িব পাৰিলেতো আপুনি নেতৃত্ব ল'ব পাৰে। মই সেইকাৰণে কথাখিনি উলিয়াই দিছোঁ, কাৰণ প্ৰজন্মৰ পিছত প্ৰজন্ম আহিছে, অসম চুক্তি বুলি কথাটো শুনি থকা হৈছে, আৰু মানুহৰ মাজত আমি সংঘাত চাওক, ডাঙৰ কথা কি চাওক, সংঘাতটো নাইকিয়া কৰাৰ কিন্তু এচাম মানুহ আছে মানে উগ্ৰ মৌলবাদী মানুহ। এই উগ্ৰ মৌলবাদী এচামে সদায় সমাজখন মানে ভাগ কৰি ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰে। উগ্ৰ মৌলবাদী বাংলাদেশৰ পৰাই নিয়ন্ত্ৰণ হওক বা এনেকুৱা মৌলবাদী ৰাষ্ট্ৰৰ পৰাই, গতিকে সেইবিলাকে এই কামবিলাক সঠিক বাটত যাব নিদিয়ে। এইটো এটা মূল কথা। আপুনি ভাবিছে, ময়ো ভাবিছোঁ তেনেকুৱা এখন ছ'চাইটি আমাক লাগে, আৰু তেতিয়া আমি ঐক্যবদ্ধভাৱে আমাৰ ভাষাকো আমি বচাব পাৰিম। এইটো এটা ভাল কথা হৈছে যে ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে। এনেধৰণৰ বহু জাতি বচাৰ কাম কেতবোৰ কিন্তু কৰিছে। আমাৰ ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বহুতখিনি ব্যৱস্থা লৈছে, আৰু বৰ্ডাৰ চিলটো কৰিবৰ কাৰণে যিটো ভাৰত চৰকাৰে সদিচ্ছা প্ৰকাশ কৰিছে, মই ভাবোঁ যে এইটো ভাল কথা। বাকীতো যিখিনি কথা আপুনি কৈছে যে এইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। মই আপোনাক এইকাৰণে কথাটো উলিয়াব বিচাৰিছোঁ, চেঞ্চাছ আৰম্ভ হ'ব এতিয়া। আমি চেঞ্চাছ দেখিছোঁ 71ত আমাৰ 62% আছিলে, এতিয়া 2011ত আমাৰ 48%। মানুহখিনি একেখিনি মানুহে, কাৰণ ক'ৰবাত আমাৰ সংঘাত আহিছে, সংঘাত থকা একেখিনি মানুহে আজি অসমীয়া ভাষা বুলি বঙালী ভাষা কোৱা আৰম্ভ কৰিছে, গতিকে বঙালী ভাষা বাঢ়ি গৈছে, 12% বাঢ়ি গ'ল। গতিকে এই সংঘাতটো যদি নাথাকিলেহেঁতেন, মানুহখিনি যদি আমি অসমতে ৰাখোঁৱে, সংঘাত নাৰাখে, আমি সংঘাত যদি আঁতৰ কৰিব পাৰোঁ, 71ত যদি 62% আছিল, এতিয়া আমি 2021ৰ চেঞ্চাছ এইটো হ'ব। আমি সেইটো যাব নোৱাৰোঁ। আমাৰ চিন্তা যদি যোগাত্মকো হয়, আমি তেনেধৰণৰ যদি পদক্ষেপো লওঁ, কিন্তু কংগ্ৰেছে হ'ব নিদিয়ে।
কাৰণ কংগ্ৰেছে সদায় জাত পাতৰ নামতেই ৰাজনীতি কৰি আহিছে এই মানুহখিনিক কংগ্ৰেছে সদায় মানুহখিনিক মেইন ষ্ট্ৰীমৰ লগত যাব নিদিয়ে তেওঁলোকে কিবা কিবি ধৰ্মৰ নামত ভাগ কৰি পেলাই যাতে মেইন ষ্ট্ৰীমৰ লগত তেওঁলোক মাজ হৈ নাযায় তেওঁলোকে কিন্তু অহৰ্নিশে সেই ধাৰণাটা মনত লৈ পেলাই তেওঁলোকে কাম কাজ কৰে যাৰ কাৰণে চেষ্টা কৰিলো আমাৰ চৰকাৰৰ দিনতো আপুনি জানেই যে আব্দুল হক বা তেনেধৰণৰ ব্যক্তিয়ে ৰোড শ্ব'তে সম্পৰ্ক ৰক্ষা কৰাৰ পাছতো তেনে দৃষ্টিভংগীয়ে কাম কৰিবলৈ চেষ্টা নকৰাকে থকা নাছিল আপোনাৰ এই ক্ষেত্ৰত সফল কাম হ'ব নোৱাৰিব ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি নজনা কথা জানিব পাৰিছে কৈ গৈছে বহুখিনি ৰাজনীতিক কথা আৰু লগতে বিজেপিৰ বিষয়ে বহুখিনি কথা তেওঁৰ মুখেৰেও আজি শুনিবলৈ পালে প্ৰশ্ন উত্তৰ দি গৈছে এটাৰ পাছত আনটো অতুল বৰা ডাঙৰীয়াৰ যদি কথাবোৰ শুনি আপোনালোকৰ ভাল লাগিলে তেতিয়া সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল